এই জাত নাম কাক কয় আৰু ঠেলা নাম কাক কয় ইয়াৰ পাৰ্থক্যটো কি বাৰু মানে জাত নাম হৈছে প্ৰকৃততে দীঘলীয়া নামটোক জাত নাম বুলি কোৱা হয় সাধাৰণতে যিটো দীঘলীয়া নামৰ লগত অন্যান্য চতুষ্পদী নাম বা চাৰিশৰীয়া নাম সংযোগ কৰি গাব পাৰে তাকে জাত নাম বুলি কয় সাধাৰণতে যেনেকৈ কীৰ্তনৰ ঘোষাটোৰ লগত পদখিনি মিলাই গায়তো ঠিক তেনেকুৱা ধৰণৰ যিটো দীঘলীয়া নামৰ লগত চতুষ্পদী অন্যান্য বিহুনাম সংযোগ কৰি গাব পাৰে তাকে জাত নাম বুলি কোৱা যায় ও দেউতা ঈশ্বৰ হে নামত নধৰিবা দায়ে দেউতা ঈশ্বৰ হে নামত নধৰিবা পদ নধৰিবা দাই এতিয়া মই গাম আপোনাৰ ঘৰলৈ তুমি ক'বা ঔ দেউতা ঈশ্বৰৈ বা মই অতিকৈ চেনেহৰ তুমি ক'বা ঔ দেউতা ঈশ্বৰৈ বুলি ক'বা তেতিয়া জাত নাম হ'ব সেইটো এতিয়া জাত নামৰ এটা উদাহৰণ দিব বিচাৰিছোঁ চোতালত আগতে যি জাত নাম গোৱা হৈছিলে গৃহস্থৰ চোতালত মাংগলিক অনুষ্ঠান হুঁচৰিত যে জাত নাম সেই জাত নাম এটা মই গাইছোঁ গৃহস্থক সম্বোধন কৰি গোৱা হয় সাধাৰণতে দেউতাকক হয় বা আইতাকক হয় মই সেইটোকে গাই শুনাব বিচাৰিছোঁ এতিয়া ঐ অ দেউতা ঈশ্বৰ হে নামত নধৰিবা দায়ে দেউতা ঈশ্বৰ হে নামত নধৰিবা পদ নধৰিবা দাই ঐ অতি কৈছে নেহৰ ও দেউতা ঈশ্বৰ ঐ মুগাৰে মহুৰা ঐ দেউতা ঈশ্বৰ ঐ অতি কৈছে নেহৰ ঐ মাকো দেউতা ঈশ্বৰ ঐ নামত নধৰিবা দায়ে দেউতা ঈশ্বৰ ঐ নামত নধৰিবা পদ নধৰিবা দাই ঐ তাতো কৈছে নেহৰ ও দেউতা ঈশ্বৰ ৰঙালী বিহুতি ও দেউতা ঈশ্বৰ নে পাতি কেনেকৈ থাকো দেউতা ঈশ্বৰ নামত নধৰিবা দায়ে দেউতা ঈশ্বৰ নামত নধৰিবা পদ নধৰিবা দাই এই যে চতুষ্পদী পদ সংযোজন কৰি গালোতে সেইটো হ'ল জাত নাম জাতটো কোনটো ও দেউতা ঈশ্বৰে নামত নধৰিবা দায় দেউতা ঈশ্বৰে পদত নধৰিব দায় এইটো হ'ল মানে জাতটো হয় হয় সেইটো হ'ল জাত নাম বুলি কয় এতিয়া ঠেলা নামটো সাধাৰণতে অসমৰ শিৱসাগৰ যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি ফালে ঠেলা নাম এটা সময়ত গাইছিলে ঠেলা নাম সাধাৰণতে হুঁচৰিত পুৰুষে পুৰুষৰ লগত গায় কোনে কিমান বিহু নাম জানে বা বিহু বিষয়ে কিমান জানে সেইটো লৈ মানে ঠেলা নাম গোৱা হৈছিলে আগতে যেনেকৈ ডেকা গাভৰু মুকলি বিহুত জোৰা নাম গোৱা হয় ঠিক তেনেকুৱা ধৰণে হুঁচৰিত পুৰুষে পুৰুষৰ লগত ঠেলা নাম গায় ধৰি লওক ঠেলা নামৰ সুৰ এইটোৱে হ'ব লাগে বুলি কথা নাই ঠেলা নামৰ সুৰ বিভিন্নও হ'ব পাৰে যেনেকৈ ধৰক এতিয়া মই ঠেলা নাম এটা মই এতিয়া তোমাক নামেৰে বান্ধিম এতিয়া ঐ চন্দ্ৰক বান্ধিছোঁ সূৰ্যকো বান্ধিছোঁ সূৰ্যকো বান্ধিছোঁ বান্ধিছোঁ আকাশৰ তৰা তোমাকৈ নামতি নামেৰে বান্ধিছোঁ নামেৰে বান্ধিছোঁ নামেৰে মুকলি কৰা তোমাক মই নামেৰে বান্ধিলোঁ নহয় এতিয়া নামেৰে মুকলি কৰিব লাগিব নাম গাৰে মুকলি কৰিব লাগিব তুমি হয়তো সুৰ বেলেগো কৰি দিব পাৰা তেতিয়া নামেৰে কেনেকৈ খুলিব লাগিব নামেৰে খুলিব লাগিব ঐ চন্দ্ৰকো খুলিছোঁ সূৰ্যকো খুলিছোঁ ঐ সূৰ্যকো খুলিছোঁ ঐ খুলিছোঁ আকাশৰ তৰা ঐ তুমি যে নামতি নামেৰে বান্ধিছা ঐ নামেৰে বান্ধিছা ঐ কোনোখন সৰগৰ পৰা বা কৌতটো দিলোৱে নহয় চন্দ্ৰক বান্ধিছোঁ সূৰ্যক বান্ধিছোঁ আকাশৰ তৰা তোমাক যে নামতি নামেৰে বান্ধিছোঁ নামেৰে মুকলি কৰা এতিয়া নামেৰে মুকলি কৰিলোঁ মই আকৌ ময়ে গাই পিনি মুকলি কৰিলোঁ চন্দ্ৰক খুলিছোঁ সূৰ্যক খুলিছোঁ আকাশৰ তৰা তুমি যে নামতি নামেৰে বান্ধিছা কোনখন সৰগৰ পৰা আকৌ তোমাক প্ৰশ্ন কৰিলোঁ তুমি আকৌ উত্তৰ দিব লাগিব নহয় ঠিক তেনেকুৱা ধৰণে প্ৰশ্ন কটাকটি হৈ গৈ থাকে সেইটোকে কয় ঠেলা নাম বুলি কোৱা হয় গতিকে ইমানকে ক'লোঁ
আজিলৈ হয় তে খুব সুন্দৰকৈ ছাৰে আমাক গোটেইখিনি কথা বুজাই দিলে যে জাত নাম কাক কয় আৰু ঠেলাৰ নাম কাক কয় ইয়াৰ উত্তৰ আপোনালোকে জানিছিল নে বা এনেকুৱা ধৰণৰ জাত নাম আৰু ঠেলাৰ নাম আপোনালোকে কেতিয়াবা ক'ৰবাত গাই পাইছেনে আপোনালোকে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব তে ভিডিঅ'টো বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো এটা সামৰণি মাৰিছে অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম।